हेलो फ्रेंड्स मोर नदुनीति ब्लगले आपनालोকক स्वागतम जनाइछु। আজি আমি আহি আছো অৰুণাচল। বাছৰ পৰা নামি ভিডিও বনোৱাতে লাগিছো आपनालोকক দেখাবৰ বাবে। চাওকচোন পৰিবেশটো। আমি যত পিকনিক খাম হে তাৰ ওচৰৰ পৰা দেখাইছো। তাৰ পৰা পৰশুৰাম কুণ্ডলৈ আৰু 1 কিলোমিটাৰ মান খোজকাঢ়ি যাবগৈ লাগিব। 1-2 কিলোমিটাৰ মান খোজকাঢ়ি যাবগৈ লাগিব ষ্টেপেৰে। এইখিনি জায়গাতে আমি খোৱা মেলা কৰিম। ইয়াতে বাছখন ৰখালেগে চাহটা খাই এতিয়া এয়া পাচলি কুটাত লাগি আছে সকলোৱে। তাৰ পিছত আমি পৰশুৰাম কুণ্ড চাবলৈ যাম। চাওকচোন কিমান ধুনীয়া। মাহ পিছত লাহে লাহে আহি আছে। বহুত ওপৰলৈ উঠি আহিব লাগে যিহেতু। চাওক ওপৰৰ পৰা এতিয়া আমি ষ্টেপেৰে নামি গৈ থাকিব লাগিব। এয়াই পৰশুৰাম কুণ্ড। ভগৱান পৰশুৰামৰ কুণ্ড বুলি কোৱা হয় এই ঠাইখিনিকে। সকলো ভাগৰি গ'লে ষ্টেপেৰে আহি এতিয়া অকণমান ইয়াতে বহিছোঁ। ওপৰলৈ উঠি গৈ কেইবাভাগো মন্দিৰ পোৱা যায়। তাৰপিছত আমি ঘূৰি আহি ভাত পানী খাই সকলোৱে ৰেডি হৈ ঘূৰি আহিলোঁ ঘৰলৈ বুলি। এতিয়া আমি ঘূৰি আহি 7KM ৰিজৰ্টত সোমাইছোঁ। ভাবিলোঁ অকণমান চায়ে যাওঁ। তাতে হাতী পিঠিত সৰু সৰু ল'ৰা ছোৱালীবোৰক উঠাই আছে। বৰ ধুনীয়াকৈ বনাই ৰাখিছে। সকলোৱে এনজয় কৰিব পাৰিব ইয়াতে গৈ। পানীখিনি ইমানেই চাফা, মাছবোৰ চাওকচোন জিলিকীয়া। তাৰ পৰা উভতি আহি আমি গল্ডেন পাগোডাত সোমালোঁ। গল্ডেন টেম্পল ফুলবিলাক চাওকচোন ইমান গল্ডেন পাগোডাত সোমাওঁতে আমাৰ ৰাতিয়ে হৈ গ'ল। প্ৰায় 7টা মানেই বাজিলে। ঘৰলৈ যিহেতু বহুত দূৰ তাৰ পৰা আমি উভতি আহিলোঁ। উভতি আহি খাই মেলি হোটেলত ঘৰ পালোহি 3টামান বজাত। ভিডিঅ'টো যদি মোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।